মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লোকৰ মানসিক দক্ষতাৰ চতুৰ্থ চেপ্টাৰ অনুক্ৰমিক চিত্ৰৰ সম্পূৰ্ণতা প্ৰদানৰ এটা ভিডিঅ' ইতিমধ্যে দিয়া হৈছে। আজি আন এটি ভিডিঅ' দিবলৈ লৈছোঁ। তোমালোকে লক্ষ্য কৰিছা ইয়াত 1 নম্বৰটোত ইয়াত 4টা গোল আছে। ইফালে গৈ 3টা হ'ল কিন্তু থিয় হ'ল। ফাইন। তাৰপিছত ইয়াত এটা পূৰণ আছে, ইয়াত গৈ 2টা পূৰণ হ'ল। ডাঙৰ কৰি দিছোঁ। আৰু ইয়াত এটা প্লাছ আছে, ইয়াত গৈ 2টা প্লাছ হৈছে কিন্তু ইহঁতৰ জাগা আকৌ পৰিৱৰ্তন কৰিছে। আমি ঠিক তেনেকা কৰিব লাগিব। ইয়াত তোমালোকে চাব পাৰিছা কোৱেশ্চন ফিগাৰটোত কি আছে। ইয়াত তোমালোকে 3টা পূৰণ আছে নহয়, ইফালে আহে 4টা পূৰণ হ'ব লাগিব। আচ্ছা, 4টা পূৰণৰ তাৰমানে তোমালোকৰ এইটো হোৱাৰ চান্স নাই। এই 3টাৰ ভিতৰত এটা হ'ব, এইটো হোৱাৰ চান্স নাই। এই 2টাৰ ভিতৰত আমাৰ এটা হ'ব, এইটো আৰু এইটোৰ ভিতৰত এটা হ'ব লাগিব। এতিয়া বাকীখিনি আমি চিন্তা কৰোঁ। এতিয়া হ'ল কি, এই দুটা ক্ষেত্ৰত চাইছে তোমালোকে ইহঁত জাগা চেঞ্জ কৰিছে আৰু ডাবল হৈছে। কিন্তু ই ডাবল আছে ছিংগল হ'ব, ই ছিংগল আছে ই ডাবল হ'ব। তেন্তে কোনটো হ'ব লাগে? এই যে 3 নম্বৰটো চাইছা নহয়, প্লাছটো ডাবল হৈছে আৰু গোলটো ছিংগল হৈছে। তাৰমানে তোমালোকৰ 3 নম্বৰ অপশ্যনটোই কাৰেক্ট। এনেকৈ অলপ চিন্তা কৰিলে কামটো হৈ যায়। 2 নম্বৰ কুৱেশ্যনটোত আছে কি তোমালোকৰ ইফালে এইটো এনেকা থিয় আছে আৰু এনেকা গোল আছে, হয়নে? এইবাৰ কৰিছে কি, এই থিয়টো কৰ্ণাৰৰ ফালে গৈছে আৰু গোলটো আঁতৰি ইয়াত আহিছে, মানে এইটো ছবিত, হয়নে? তাৰমানে মই তোমালোকক বুজাই দিছোঁ। ৰ'বা, এনেকুৱা আছিল। ফাৰ্ষ্টতে তোমালোকৰ এনেকুৱা গোল আছিল। এইবাৰ গৈ এইটো এইবাৰ তোমালোকৰ কৰিছে কি, এইটো ইফালে গৈছে, তাৰমানে ইয়াত আহি এনেকুৱা হৈছে। ই আকৌ আঁতৰি ইফালে আহিছে, তাৰমানে এনেকুৱা হৈছে। গ'ল। এতিয়া আমাৰ কুৱেশ্যন ফিগাৰ লৈ আহোঁ। কুৱেশ্যন ফিগাৰ তোমালোকৰ এইটো হ'ল তোমালোকৰ কুৱেশ্যন ফিগাৰ। ই এইবাৰো আঁতৰি যাব কোনফালে? যাবা চাই দিছোঁ অলপ। ইহঁত কিমান দূৰ আঁতৰি যায়? আচ্ছা, উল্টো ফালে আঁতৰি গৈছে। এইটো চাইছে নহয়, এইটো নিশ্চয় তোমালোকৰ ক'ত আহিব? ইয়াত আহিব লাগিব আৰু ই যাব এই কৰ্ণাৰত। তাৰমানে তোমালোকৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট। নেক্সট তোমালোকৰ আছে এইটো 3 নম্বৰটো। 3 নম্বৰটোত কৰিছে কি, তোমালোকৰ এইটো ইয়াত আহিছে আৰু ইটো কেনেকৈ গৈছে, ইটো একেবাৰে জাম্প মাৰি কৰ্ণাৰলৈ গৈছে। এই যে কৰ্ণাৰলৈ গৈছে, আকৌ উলটি গৈছে। ফাইন। কৰ্ণাৰলৈ গৈছে ঠিকেই, কিন্তু উলটি গৈছে। তেনেহ'লে ঠিক তেনেকৈ আমাৰ কি হ'ব, এইটো আমাৰ নেক্সট লাইনলৈ গুচি যাব। এই যে এইটোক যাব লাগিব এই কৰ্ণাৰত, তাৰমানে এইটো আমাৰ ৰাইট, 1 নম্বৰ অপশ্যনটো ৰাইট। আৰু ই আছিলে ক'ত? ইয়াৰ পৰা জাম্প মাৰি ইফালে যাব আৰু উলটি যাব, তাৰমানে 1 নম্বৰ অপশ্যনটো তোমালোকৰ ৰাইট। এইটোৰ লগত এইটো মিলি আছে। নেক্সট কুৱেশ্যনটো আছিলে এইটো এনেকুৱাৰ পৰা তোমালোকৰ এইটো আঁতৰি গ'ল আৰু এইটো সম্পূৰ্ণ হ'ল। ৰ'বা, এইটো মই বুজাই দিছোঁ বেলেগে। এনেকুৱা আছিল নহয়, এইটো তোমালোকৰ ডাৰ্কেন কৰা। তাৰপিছত তোমালোকৰ চিধা এনেকুৱা হৈ গ'ল ডাৰ্কেনটো, তাৰমানে এইটো নোহোৱা হৈ গ'ল।
নোহোৱা হৈ গ'ল আৰু এইটো 90 ডিগ্ৰী কোণত ঘূৰিল তেনে এইটো আমাৰ কণ্ডিশ্যন তেনেহ'লে ই কৰিব কি মানে ওপৰত থকাটো নোহোৱা হৈ যায় তেনেহ'লে কলা কোণটো থাকিব এইটো নোহোৱা হৈ যোৱা নাই তেনে ই গৈ ইয়াত সোমাইছে মানে ঘড়ীৰ কাঁটাৰ দৰে ঘূৰিছে এনেকৈ বুজিব লাগিব এইটো গৈ ঘড়ীৰ কাঁটাৰ দৰে ঘূৰি এইটো হৈছে তেনে ওপৰটোৰ লগত মিলি গৈছে তেনেহ'লে ঘড়ীৰ কাঁটাৰ দৰে যদি ঘূৰে তেনেহ'লে আমাৰ ওপৰতো এনেকৈ থাকিব আৰু এই যে ডাৰ্কেন কৰাটো ইয়াত আহিব তেনে এইটো হ'ব চোৱা যাওকচোন এই যে ডাৰ্কেন কৰা এনেকৈ আহিছে তাৰ মানে আমাৰ ডাৰ্কেন কৰাটোই ঘূৰি আছে তেনেহ'লে নেক্সট ষ্টেপত গৈ আমাৰ এনেকুৱা আৰু এনেকুৱা হ'ব আৰু এইটো ডাৰ্কেন হ'ব দেখা যাওকচোন আছেনে নাই তেনেকুৱা অপশ্যন এই যে অপশ্যন নম্বৰ 2টো চাইছে এইটো মিলি আছে এইবিলাক কিন্তু ছবি চাইহে বুজিব লাগিব কোনো টিচাৰে এইবিলাক শিকাই দিব নোৱাৰে তোমালোকে প্ৰেক্টিছ কৰোঁতেহে স্মাৰ্ট হ'বা এইবিলাক নহ'লে নহ'বা কিন্তু কাৰণ ইয়াৰ নামেই হ'ল মানসিক দক্ষতা এই মানসিক দক্ষতাখিনি কোনো শিক্ষক বা কোনো টিচাৰ বা কোনো মা দেউতাই শিকাই দিব নোৱাৰে তোমালোকে প্ৰেক্টিছ কৰোঁতেহে আহিব সেইকাৰণে ধামা প্ৰেক্টিছ কৰিবা যদি তোমালোকৰ পাছ কৰাৰ ইচ্ছা আছে নেক্সট কৈছোঁ তোমালোকক এইটো টি আছে নাই খালি টিটো তোমালোকৰ কিমান 45 ডিগ্ৰী ঘূৰিছে ঘূৰি এনেকুৱা আহিছে ইয়াতো 45 ডিগ্ৰী ঘূৰিছে নাই তেনেহ'লে বাকী 45 ডিগ্ৰী ঘূৰিবৰ হ'লে কি হ'ব লাগিব টিটো এনেকুৱা হ'ব লাগিব চোৱা যাওকচোন এনেকুৱা অপশ্যন আছেনে নাই এই যে 4 নম্বৰ অপশ্যনটো চাইছে তোমালোকে এইটো নেক্সট তোমালোকৰ আৰু এটা কুৱেশ্যন নম্বৰ 6টো এইটো সহজ আছে তোমালোকৰ ইয়াত এটা আঁচ আছে ইয়াত দুটা আঁচ ইয়াত তিনিটা আঁচ ইয়াত নিশ্চয় তোমালোকৰ 4টা আঁচ হ'ব ইয়াত আৰু কোনো কথা নাই 4টা আঁচ এই চাইছে তোমালোকৰ 2 নম্বৰ অপশ্যনটো তোমালোকৰ কাৰেক্ট 7 নম্বৰটো মই কৈ দিছোঁ এইটোত তোমালোকে 7 নম্বৰত চাব পাৰিছা বাহিৰত আছে তোমালোকৰ সৰভুজ হয়নে তেনেহ'লে সৰভুজটো মানে বাহিৰততো ইয়াত একেবাৰে ভিতৰত সোমাই গৈছে সৰভুজ একদম ভিতৰত আৰু ইয়াৰ ছেকেণ্ডটো তোমালোকৰ বৰ্গ আছে বৰ্গটো বাহিৰত আহিল এইটো বৰ্গ বাহিৰত হয়নে তেনেহ'লে এইবাৰ একেবাৰে বাহিৰত কি আছে তোমালোকৰ বাহিৰত আছে তোমালোকৰ বৃত্ত গতিকে বৃত্তটো একেবাৰে ভিতৰত হ'ব লাগিব হয়নে তাৰ ছেকেণ্ডত কি আছে ত্ৰিভুজটো একেবাৰে বাহিৰত হ'ব একেবাৰে বাহিৰত তেনেহ'লে ভিতৰত তোমালোকৰ বৃত্ত আৰু একেবাৰে বাহিৰত তোমালোকৰ ত্ৰিভুজ ক'ত আছে তাৰ মানে হ'ল কি আমাৰ এইটো আৰু এইটো হোৱাৰ চান্স আছে কিন্তু তাৰ ভিতৰত কোনটো তোমালোকৰ হ'ব ৰাইট আচ্ছা আৰু ছেকেণ্ড অপশ্যনটো আমাক উলিয়াব লাগিব এইবাৰ ভিতৰতো বাহিৰতো ঠিকে আছে তাৰপিছত এইবাৰ ইয়াত চাইছা তোমালোকে বৰ্গ বাহিৰত তাৰপিছত তাৰপিছত আহিছিল তোমালোকৰ ত্ৰিভুজ ভিতৰতো 3 নম্বৰত হ'ব তেন্তে ইয়াৰ ভিতৰতো কোনটো আছিলে ভিতৰতো আছিল তোমালোকৰ বৰ্গটো 3 নম্বৰত যিটো হ'ব সেইটোৱে ৰাইট আনসাৰ বৰ্গটো 3 নম্বৰত ফাইন এইটোৰ বৰ্গটো আছে আমাৰ 3 নম্বৰত এইটোৰ বৰ্গ কেই নম্বৰত আছে এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন ফাইন 1 নম্বৰ কাৰণ ইয়াত বাহিৰতো তোমালোকৰ ছেকেণ্ড নম্বৰত তোমালোকৰ কি আছে বৃত্ত আছে কিন্তু বৃত্ত দুটা হ'ব নোৱাৰে ইয়াত বৃত্ত দুটা আছে কিন্তু ইয়াত বৃত্ত এটাহে আছে গতিকে 1 নম্বৰটো তোমালোকৰ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 8 টো চাবা 8টোত কি দিছে তোমালোকৰ যে ইয়াত 4টা দাগ ইয়াত 4টা মাজত কেইটা আছে 1 2 3 4 5 6 7টা আছে তেনেহ'লে ইয়াৰ পৰা এটা কমি গ'ল
ইয়াত চাইছা তোমালোকে থিয়বিলাকৰ পৰা এটা এটাকৈ কমি গৈছে আৰু পথালিবিলাকৰ পৰা একেবাৰে দুটা কমিছে তেনেহ'লে ইয়াত এটা হ'ব ফাইন ইয়াত চাৰিটা আছিল চাৰিটাৰ পৰা তিনিটা তিনিটাৰ পৰা দুটা হ'ল তেন্তে দুটাৰ পৰা নিশ্চয় তোমালোকৰ কিমান হ'ব এটা হ'ব থিয়বিলাক এটা এটা হ'ব আৰু ইয়াত যদি দুটা কমি যায় তেনেহ'লে নিশ্চয় ইয়াত এটা হ'ব তাৰমানে তোমালোকৰ এইচ আকৃতি হ'ব এইচ আকৃতি আছে চাইছা তোমালোকৰ অপশ্যন নম্বৰ 2 কাৰেক্ট আৰু লাষ্টটো তোমালোকক মই বুজাই দিছোঁ তোমালোকে কমেণ্টত ইয়াৰ আনসাৰটো ক'বলৈ চেষ্টা কৰিবা জাষ্ট বুজাই দিছোঁ এইটো হৈছে কি সেকেন্ড ফিগাৰত গৈ উলটি গৈছে আৰু ইহঁতৰ পজিশন ইয়াৰ পৰা একদম লাষ্টত আহিছে হয়নে এইবাৰ আকৌ কৰিলে কি তোমালোকৰ ইয়াক উলটাই দিছে এই চাইছে ইয়াত উলটাই দিছে ইয়াৰ মুডটো উলটাই আৰু তোমালোকৰ এই মাথাৰ তাৰ কি ইয়াৰ লাষ্টত আছে লাষ্টৰ পৰা মাজত আহিছে ৰাইট লাষ্টৰ পৰা মাজত আহিছে এইবাৰ মাজত আছে মাজৰ পৰা লাষ্টত গৈছে তেনেহ'লে এইবাৰ ফিগাৰত তোমালোকৰ কি হ'ব তোমালোকে কমেণ্টত এইটো জনাবলৈ চেষ্টা কৰিবা চা অপশ্যন কেইটা এনেকৈ আছে এইটোত 4 নম্বৰটো হ'ব নোৱাৰে এই তিনিটাৰ ভিতৰত যিকোনো এটা হ'ব গতিকে তোমালোকে কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা প্লিজ চোৱাৰ কাৰণে ধন্যবাদ